আগৰ ভিডিঅ'ত আমি ফিউৰ ব্যৱহাৰৰ কেৱল ফিউটোলৈহে কৰিলোঁ। এতিয়া আমি এ ফিউ আৰু লিটিলৰ কেইটাও কৰিম। এতিয়া চাব আপোনালোকে এ ফিউৰ ব্যৱহাৰ কিহত হয়। অলপ আছে এনে অৰ্থত কাউণ্টেবল নাউনৰ আগত এ ফিউ ব্যৱহাৰ কৰা হয়। মানে অলপ আছে, বস্তুখিনি অলপ আছে তেনেকুৱা অৰ্থত কাউণ্টেবল মানে গণনা কৰিব নাউনৰ আগত কি হয়, এ ফিউ ব্যৱহাৰ কৰা হয়। যেনে ধৰক মোৰ কেইখনমানহে কিতাপ আছে। কেইখনমান মানে কি, অলপমান আছে, মানে মোৰ অলপমানহে কিতাপ আছে বা কেইখনমান কিতাপ আছে। গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব, আই হেভ এ ফিউ বুকছ। 2 নম্বৰ, কেইজনমান ল'ৰাই তাত খেলি আছে। কেইজনমান ল'ৰাই বুলি কৈছে, এইটো কি অলপ আছে এনেকুৱা অৰ্থত, বা অলপ কেইজনমান ল'ৰা মানে কি অলপ আছে এনেকুৱা অৰ্থত পৰি গৈছে সেইটো। গতিকে কি হ'ব, এ ফিউ বয়জ আৰ প্লেয়িং ডিয়াৰ। 3 নম্বৰ চাব, মোৰ বেগত কেইডালমান পেঞ্চিল আছে। কেইডালমান বুলি কৈছে, গতিকে আই হেভ এ ফিউ পেঞ্চিলছ ইন মাই বেগ। আপোনালোকক ট্ৰেঞ্চলেশ্যনৰ দ্বাৰা মই বুজাই দিছোঁ, কিন্তু পৰীক্ষাত আপোনালোকক অসমীয়াটো নিদিয়ে, ইংলিছটোহে দিব। গতিকে আপোনালোকে ইয়াৰ ইংলিছৰ অসমীয়াটো নিজে জানিব লাগিব। ইয়াৰ পিছত চাম আমি ডি ফিউৰ ব্যৱহাৰ। ডি ফিউ ক'ত ক'ত ব্যৱহাৰ হয়। ডি ফিউৰ ব্যৱহাৰ চাব কি, ডি ফিউৰ ব্যৱহাৰ অলপ বস্তুৰ ভিতৰত যিখিনি আছে সেই গোটেইখিনি বুজাবলৈ কাউণ্টেবল নাউনৰ আগত দ্য ফিউ ব্যৱহাৰ কৰা হয়। অলপ আছে, অলপ বস্তুৰ ভিতৰত, ধৰি লওক মোৰ অলপ বস্তু আছে, সেই বস্তুখিনি গোটেইখিনি বুজাব। অলপ বস্তুৰ ভিতৰত যিখিনি আছে সেই গোটেইখিনি বুজাবলৈ কি হয়, কাউণ্টেবল নাউনৰ আগত ডি ফিউ ব্যৱহাৰ কৰা হয়। যেনে মোৰ যিকেইজন বন্ধু আছে আটাইয়ে দুখীয়া। তাৰমানে মোৰ যিকেইটা বন্ধু আছে গোটেইবোৰ কি দুখীয়া। ইয়াতে কি হ'ব, দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ অল আৰ প'ৰ। 2 নম্বৰ ব্যৱহাৰ, 2 নম্বৰ উদাহৰণ, তাৰ যিকেইখন কিতাপ আছিল মোক দিছিল। দি ফিউ বুকছ হি হেড গেভ মি হ'ল। এতিয়া আমি লিটিলৰ ব্যৱহাৰ চাম। লিটিল ক'ত ক'ত ব্যৱহাৰ হয়। লিটিল কি হয়, প্ৰায় নোহোৱা অৰ্থত আনকাউণ্টেবল নাউনৰ আগত লিটিল ব্যৱহাৰ কৰা হয়। ফিউ যেনেকুৱা আছিল লিটিলৰ ব্যৱহাৰো তেনেকুৱা, খালি ফিউ কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়, লিটিল আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়। এতিয়া লিটিলৰ কি, প্ৰায় নোহোৱা অৰ্থত আনকাউণ্টেবল নাউনৰ আগত লিটিল ব্যৱহাৰ কৰা হয়। যেনে গিলাচটোত গাখীৰ নাই বুলিবই পাৰি। প্ৰায় নোহোৱা অৰ্থত, তাৰমানে কি নায়েই। আৰু আনকাউণ্টেবল নাউন গাখীৰটো কি আনকাউণ্টেবল নাউন। আৰু লিটিলৰ ক্ষেত্ৰত কি হয়, পৰিমাণ বুজোৱা হয়। মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁৱে, লিটিল কেতিয়া লিটিলে পৰিমাণ বুজায়। গতিকে গিলাচটোত গাখীৰ নাই বুলিবই পাৰি। ইয়াত কি হ'ব, দেয়াৰ ইজ লিটিল মিল্ক ইন দ্য গ্লাছ। 2 নম্বৰ, মোৰ পকেটত পইচা প্ৰায় নায়েই। আই হেভ লিটিল মানি ইন মাই পকেট। নেক্সটটো হ'ব, পুখুৰীটোত পানী প্ৰায় নায়েই। দেয়াৰ ইজ লিটিল ৱাটাৰ ইন দ্য পণ্ড। পানীটো কি বুজাব, পৰিমাণ বুজাব। পইচাটোও কি বুজাব, পৰিমাণ বুজাব। হ'লনে নহ'ল। পইচাটো কি মানিটো কি আনকাউণ্টেবল নাউন নে কাউণ্টেবল নাউন। মানিটো কি আনকাউণ্টেবল নাউন, মানিটো গণনা কৰিব পাৰি, কিন্তু পৰিমাণ বুজাব লাগিব। প্ৰায় নোহোৱা আনকাউণ্টেবল, পইচাটো গণিব নোৱাৰি কিমান পইচা আছে। গতিকে এইটো। আৰু পিছত চাব এই লিটিলৰ ব্যৱহাৰ। এই লিটিল কিহত ব্যৱহাৰ কৰা হয়। এই লিটিল অলপ আছে এনে অৰ্থত আনকাউণ্টেবল নাউনৰ আগত এই লিটিল ব্যৱহাৰ কৰা হয়। যেনে মোক অলপ পানী দিয়ক, প্লিজ গিভ মি এ লিটিল ৱাটাৰ। মোক অলপ পানী দিয়ক, অলপ আছে এনে অৰ্থত লিটিলৰ ব্যৱহাৰ আৰু ফিউৰ ব্যৱহাৰ একে, খালি ফিউ কিহত হয়, কাউণ্টেবল নাউনৰ আগত ফিউ হয়, আৰু লিটিলটো কিহত হয়, আনকাউণ্টেবল নাউনৰ আগত। বাকীবোৰ চব একে। এই লিটিলৰ ব্যৱহাৰ ঠিক এই ফিউৰ ব্যৱহাৰৰ দৰে। এই ফিউটো অলপ আছে এনে অৰ্থত কাউণ্টেবল নাউনৰ আগত এই ফিউ ব্যৱহাৰ হয়। এই লিটিলো কিহত হয়, অলপ আছে এনে অৰ্থত আনকাউণ্টেবল নাউনৰ আগত এই লিটিল ব্যৱহাৰ কৰা হয়। মোক অলপ পানী দিয়ক, প্লিজ গিভ মি এ লিটিল ৱাটাৰ। 2 নম্বৰ, পাত্ৰটোত অকণমানহে গাখীৰ আছে। দেয়াৰ ইজ এ লিটিল মিল্ক ইন দ্য পট। আৰু এটা আছে কি, দেউতাই মোক অলপ পইচা দিছিল। ফাদাৰ গেভ মি এ লিটিল মানি। মানিটো সদায় আনকাউণ্টেবল নাউন, সেইটো মনত ৰাখিব। তাৰপিছত চাম কি, দ্য লিটিলৰ ব্যৱহাৰ। দ্য লিটিল কিহত হয়, অলপ বস্তুৰ ভিতৰত যিখিনি আছে সেই গোটেইখিনিক বুজাবৰ বাবে আনকাউণ্টেবল নাউনৰ আগত দ্য লিটিল ব্যৱহাৰ কৰা হয়। অলপ বস্তুৰ ভিতৰত যিখিনি আছে সেই গোটেইখিনিক বুজাবৰ বাবে আনকাউণ্টেবল নাউনৰ আগত দি লিটিল ব্যৱহাৰ কৰা হয়। যেনে গিলাচটোত থকা গাখীৰখিনি ল'ৰাটোক দিয়া।
মানে কি গিলাচটোত যিখিনি আছিল গোটেইখিনি কি হ'ল ল'ৰাটোকে দিবলৈ দিছে যে গিভ দ্য লিটিল মিল্ক টু দ্য বয় ডেট ইজ ইন দ্য গ্লাছ। 2 নম্বৰ, তাৰ যিখিনি পইচা আছিল খৰচ কৰিছিল। হি স্পেণ্ট দ্য লিটিল মানি হি হেড। 3 নম্বৰ, মোৰ যিখিনি আশা আছিল সকলো গ'ল। দ্য লিটিল হোপ আই হেড ইজ গন। হোপ, আশাটো গুণিব পৰা বস্তু নেকি? গুণিব পৰা বস্তুৱে নহয়, সেইকাৰণে আশাটো কি হয় আনকাউণ্টেবল নাউনত আহি যায়। চ' আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আপোনালোকে যদি এই ফিউ আৰু লিটিলৰ ব্যৱহাৰৰ PDF বিচাৰে তেনেহ'লে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই PDFটো দি দিম, চাই ল'ব। ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।